নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 4 মে 2026 অসমীয়া 20 বহাগ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:29 আৰু সূৰ্যাস্ত সময় 5:46। আজি হৈছে তৃতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি হয়তো ঔষধৰ বাবে টকা খৰচ কৰিব লাগিব। ফলস্বৰূপে আপুনি আপোনাৰ আন খৰচো কমাব লাগিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত আজি আপুনি খিংখিঙীয়া অনুভৱ কৰিব পাৰে। নতুন ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানতা ল'ব লাগে। পাচনতন্ত্ৰ দুৰ্বল হোৱাৰ বাবে আপুনি ডায়েৰিয়া আৰু বমিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। আপোনাক উচ্চ পদবীৰ দায়িত্ব অৰ্পণ কৰা হ'ব পাৰে। শহুৰেকৰ পৰা আপুনি আনন্দদায়ক খবৰ লাভ কৰিব পাৰিলেহেঁতেন। নৱবিবাহিতসকলে হয়তো ভ্ৰমণলৈ যাব পাৰে। পৰিয়ালৰ সকলোৱে আপোনাক লৈ বৰ সন্তুষ্ট হ'ব। আপোনাৰ ব্যৱসায়ত আপুনি নিৰ্ধাৰিত সময়ত নিজৰ লক্ষ্য সম্পন্ন কৰিব। মিথুন ৰাশি। কিছুমান ডাঙৰ সৃষ্টিশীল ধাৰণা আপোনাৰ মনলৈ আহিব। আপুনি এইবোৰ নতুন প্ৰচেষ্টাৰ বাবেও ব্যৱহাৰ কৰিব পাৰে। কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ সহকৰ্মীসকলৰ আচৰণৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। ব্যৱসায়ত হঠাৎ আৰ্থিক লাভ হ'ব পাৰে। কৰ্কট ৰাশি। আজি গোটেই দিনটো আত্মবিশ্বাসেৰে ভৰি পৰিব। চৌপাশৰ মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিব। প্ৰেমিকসকলে আজি সফল হ'ব নিজৰ পৰিয়ালৰ আৰু নিজৰ বিবাহৰ সন্মতি দিবলৈ পতিয়ন ক্ষেত্ৰত। আপোচৰ জৰিয়তে বিবাদৰ সমাধান হ'ব পাৰে। সংবাদ মাধ্যমত কাম কৰা সকলৰ বাবে এই দিনটো বিশেষভাৱে শুভ। সিংহ ৰাশি। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি হয়তো আপোনাৰ ৰোমান্টিক সংগীৰ সৈতে আউটিং কৰিবলৈ ওলাই যাব। আপুনি ডিঙিৰ সংক্ৰমণৰ সন্মুখীন হ'ব পাৰে। যদিও আপোনাৰ কৰ্মক্ষেত্ৰত কামৰ বোজা গধুৰ নহ'ব পাৰে, তথাপিও আপুনি অতিৰিক্ত কষ্ট কৰিব লাগিব। অতীতৰ অমীমাংসিত সমস্যাৰ বাবে আপুনি কিছু অশান্তি অনুভৱ কৰিব পাৰে। কন্যা ৰাশি। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ আশা পূৰণ কৰিব। আপোনাৰ সামাজিক বৃত্তটো বিস্তাৰিত হ'ব। আপুনি মূল্যৱান বস্তু ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ সন্তানৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো অতি উত্তম হ'ব। নিৰ্মল দৃঢ়তাৰে পৰিচালিত হৈ আপুনি হয়তো এটা ডাঙৰ কাম সম্পন্ন কৰিব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। বিত্তীয় লেনদেনৰ সৈতে জড়িত বিষয়ত পলম হ'ব পাৰে। ঋণ সম্পৰ্কীয় বিষয়বোৰ জটিল হৈ পৰাৰ সম্ভাৱনা আছে। কোষ্ঠকাঠিন্যত আক্ৰান্তসকলে আজি অস্বস্তিৰ সন্মুখীন হ'ব পাৰে। আপুনি নিজকে অপ্ৰয়োজনীয় বিষয়ত জড়িত হৈ পৰিব পাৰে। বৃশ্চিক ৰাশি। ব্যৱসায়ত আপোনাৰ প্ৰদৰ্শন অসাধাৰণ হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপুনি এক সুন্দৰ সময় কটাব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ ৰখাত আপুনি সফল হ'ব। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক অত্যন্ত সুখদায়ক হ'ব। ক্ৰীড়া জগতখনৰ সৈতে জড়িতসকলে হয়তো উল্লেখযোগ্য সুযোগ লাভ কৰিব পাৰে। ধনু ৰাশি। বিদেশী উৎসৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সমস্যাৰ ক্ষেত্ৰত আপুনি গাফিলতি কৰিব পাৰে। অতিমাত্ৰা উৎসাহৰ বাবে আপোনাৰ কাম বিপথে পৰিচালিত হোৱাৰ আশংকা আছে। পুৰণি বেমাৰবোৰ পুনৰ উত্থান হ'ব পাৰে। সন্ধিয়া আপুনি নিজৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত ধন খৰচ কৰিব পাৰে। মকৰ ৰাশি। আপুনি প্ৰণয়ন কৰাৰ পৰিকল্পনা সফল হ'ব। ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে উৎকৃষ্ট সুযোগ লাভ কৰিব পাৰে। আপোনাৰ ৰোমান্টিক সম্পৰ্কত মধুৰতা বাঢ়িব। আপুনি আপোনাৰ ঘৰতে উদযাপনৰ আয়োজন কৰিব পাৰে। আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায়ত আপুনি যথেষ্ট লাভ কৰিব পাৰিলেহেঁতেন। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতম বিষয়াৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়িক অংশীদাৰিত্বৰ সুযোগ আহিব। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ সন্মানৰ ভাৱ গভীৰ হৈ পৰিব। আপোনাৰ পৰিয়ালৰ ভিতৰত শান্তি আৰু সুখ থাকিব। নতুন উদ্যোগৰ পৰিকল্পনাৰ বাবে দিনটো শুভ। আইনী জটিলতাৰ পৰা আপুনি সকাহ পাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি।
আনৰ প্ৰতি আপোনাৰ সহায়কাৰী স্বভাৱৰ বাবে আপুনি জনপ্ৰিয় হৈ থাকিব। সাধুতাৰ স্বভাৱৰ বাবে মানুহৰ সৈতে আপোনাৰ সংযোগ শক্তিশালী হ'ব। আপোনাৰ স্বাস্থ্য ভালে থাকিব। পিতৃৰ লগত আপোনাৰ সম্পৰ্ক সুষম হ'ব। আপুনিও যোগাযোগৰ শক্তিৰ জৰিয়তে আপোনাৰ বৈবাহিক সম্পৰ্কত যিকোনো অসন্তুষ্টি সমাধান কৰিব পাৰিব। নতুন প্ৰযুক্তিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক পৰ্যায় কৰা আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।